আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিন পিছত আপোনালোকৰ মাজত আহিলোঁ আৰু সকলোৱে কেনে আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু বহুত দিন হ'ল ভিডিঅ' আপোনালোকক আগবঢ়াব পৰা নাই, তাৰ কাৰণে দুখিত। মোৰ পকেটত দেখা পাইছে এটি কলম, আৰু কলমটো আমি কিন্তু সদায় মাধ্যাকৰ্ষণিক বলৰ দিশতহে আমি কলমটো লিখিব পাৰোঁ। আৰু এই কলমটো কিন্তু আমি মাধ্যাকৰ্ষণিক বলৰ বিপৰীত দিশত, অৰ্থাৎ এনেকৈ কিন্তু আমি কলমটো বৰ্ডত বা খাতাত বা কোনো ঠাইত আমি লিখিব কিন্তু নোৱাৰোঁ। সদায় আমি কলমটো লিখিব হ'লে মাধ্যাকৰ্ষণিক বলৰ অৰ্থাৎ গ্ৰেভিটেশ্যনেল যিটো ফ'ৰ্চ আছে আৰু সেই ফ'ৰ্চৰ দিশতহে আমি লিখিব পাৰোঁ। যিয়ে নহওক, আজিকালি সমাজত এনেধৰণৰ কিছুমান পৰিৱেশ হৈছে, আৰু যি হওক যুগটো পৰিৱেশৰ কাৰণে যুৱ প্ৰজন্মই বিপথে পৰিচালিত হৈ আছে। যে আদাক দেখি উঠিল গা, কেতৰিবলৈ মকখা। আজিকালি ফেচবুকত, ইনষ্টাগ্ৰামত এনেধৰণৰ কিছুমান ভিডিঅ' পোৱা যায়, আচলতে যিবোৰ ভিডিঅ'ত যৌনগন্ধিৰ সোৱাদ পোৱা যায়। আৰু চেংৰাটো দূৰৰ কথা, বুঢ়া মানুহেও সেই ভিডিঅ'বোৰ চালে গাত থকা ইৰেক্টেল টিচুবিলাক ইৰেক্ট হৈ যায়। আৰু কোমল বয়সৰ 14-15 বছৰীয়া, 16-17 বছৰীয়া ল'ৰা বা ছোৱালীবোৰে সেই যৌনগন্ধি ভিডিঅ'বোৰ দেখি বিপথে পৰিচালিত হৈ আছে। পেৰেণ্টছসকলক কাতৰভাৱে অনুৰোধ কৰিম, আমি 14-15 বছৰীয়া বা 16-17 বছৰীয়া ল'ৰা বা ছোৱালীবোৰক ইনষ্টাগ্ৰামৰ পৰা বা ফেচবুকৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ আদাক দেখি উঠিল গা, কেতৰিবলৈ মকখা। ইয়াতে বৃদ্ধ বয়সৰ মানুহবিলাকেও 40-50 বছৰীয়া, 60-70 বছৰীয়া মানুহেও কিন্তু যৌনগন্ধিৰ সোৱাদ ফেচবুক বা ইনষ্টাগ্ৰামত বিচাৰি পায়। গতিকে নিজৰ ল'ৰা ছোৱালীবিলাকক আমি ইনষ্টাগ্ৰামৰ পৰা যিমান পাৰোঁ আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু যৌনগন্ধিৰ যিটো সোৱাদ, সেয়া কিন্তু ইনষ্টাগ্ৰামত কিছুমান ক্ৰিয়েটৰে বিভিন্ন ধৰণৰ অশ্লীল অৰ্ধনগ্ন অৱস্থাত ৰিলচবোৰ বনায় আৰু ছিক্ৰেট পাৰ্টছবোৰ দেখুৱাই কিশোৰ কিশোৰীসকলক কিন্তু বিপথে পৰিচালিত কৰি আছে। আৰু কিশোৰ কিশোৰীসকলে এনেধৰণৰ অৰ্ধনগ্ন অৱস্থাত যিবোৰ ছেক্সুৱেল পাৰ্ট আছে, আৰু সেই ছেক্সুৱেল পাৰ্টবোৰ দেখি কিন্তু এইটো নিজেও সেই ছেক্সৰ প্ৰতি এডিক্টেড বা ছেক্সৰ প্ৰতি এটি ফিলিংছ কিন্তু আহি যায়। গতিকে 14-15 বছৰীয়া ল'ৰা ছোৱালীবিলাকক ইনষ্টাগ্ৰাম বা ফেচবুকৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে শ্ৰদ্ধাৰ পেৰেণ্টছসকলক কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ কৰিম যে আমি যেনেকৈ মাধ্যাকৰ্ষণিক বলৰ বিপৰীত দিশত এই কলমটো লিখিব নোৱাৰোঁ, ঠিক তেনেকুৱা আমি ল'ৰা ছোৱালীবোৰকো সেই নিজৰ ইচ্ছামতে চলিব দিবৰ কাৰণে চেষ্টা কৰিব নালাগে। অলপ অনুশাসনত ৰাখিব পাৰিলে ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত কিন্তু ভাল হ'ব। সকলোকে কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে 14-15 বছৰীয়া বয়সৰ ল'ৰা ছোৱালীবিলাকক ইনষ্টাগ্ৰামৰ পৰা, আনকি ফেচবুকৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিব।